দিলীপ গাই কিন্তু বেলেগ সময় থাকে দেই আমাৰ দিলীপ গাই এটা মাল হয় মাল বৈছ কোৱা অকলহীয়া জীৱন যে এনেকে তোমালোকৰ লগতে ফূৰ্তি ফাৰ্তা কৰি থাকিলে কোনোবা কাহানি বা চেটেপ হলো হয় এই কি কথাবোৰ কয় ৰবাচোন তোমালোকৰ ঘৰত যে এইকেইদিন চুলি তুলি পকা দাই চাৰি পকা বোৱা এটা দেখিছো ক'ৰ পৰা আনিলা সেইটো ফ্লিপকাৰ্টৰ পৰা নে আমাজনৰ পৰা সেইজনে আমাৰ পিতাই ভাগৰ পিতাক এতিয়া আমাৰ ঘৰৰ নতুন সদস্য আমাৰ ঘৰতে থাকিবা বোলে মজা তেতিয়াহ'লে তেওঁ কাণ্ডবোৰ দেখিলে মানে মজা ওলাই যায় খালি আহিছিলে নহয় বিচাৰি বিচাৰি দোকানলৈ খালেহি এইবিলাক কাটা চামুচ নোহোৱাকে চাওমিন একদম তাকিয়ালে থালিখনত হাতে বজাই দিলে দুই থালি শুনিলেই নহয় বুঢ়াটোৱে দেখোন লাভটো খায়ে দিব তোমাক উপায় নাই আৰু পিতায়ে চমজাই দিছে বৌতিয়ে থাকিবলৈ দিছে আমিনো কোন কোটা পঠিয়াই দিবলৈ অৱশ্যে সেইটো নহয় বাৰু এই থাকক দিয়া ঘৰখনত ডাঙৰ মানুহ এটা থাকিলে ভালেই নাজানো দিলীপ দা ভালেই হয় নে কালেই হয় ক'ব ন আছে আৰু এতিয়া বৌতিয়ে থাক বুলি কোৱাৰ পাছত মইনো কেনেকে পঠিয়াই দিওঁ থাকক আৰু দাদা মামা দৈ পেলাই দিয়কচোন পেটত দি দে এটা বেছিকে দিবি সিহঁতক চামিলি দেখোন ম'ম' খাবলৈ আহিলা যেনেকৈ ভণ্টিৰ লগত চিনি পোৱা নাই যে আমাৰ মামাই ঘৰ ছোৱালী কি নামটো তোমাৰ ভণ্টি মোৰ নামটো মায়া বৰ ধুনীয়া নাম দেই তোমাৰ থেংক ইউ এইটো লোৱা মালিকে যেনেকে কৈছে এপিচ বেছিকে দি দিছো থেংক ইউ বহি লহি আহা ইয়াত এইটো তোমাৰ লোৱা দাদা মুনু ঘৰত আছে নাই আমি সন্ধিয়াকে যাম তো আপোনালোকৰ ঘৰলৈ আছে যাবি যাওঁগে বলকে বল আহিছে দেই আপোনালোকে বহক যোৱা চামেলিজনী কিবা মৰম লাগে আকৌ ক'লা হ'লেও ন তাই ভাল ছোৱালীজনী আমাৰ ভণ্টিৰ লগতহে যা তহঁতি অকমান ওলাই যা কিমানো উমনিটোতে বহি থাকিবি এইবাৰহে কিন্তু ভাল লাগে কুকুৰাখিনি উমনি ল'বলৈ পাইছে নহ'লে যে আগতে ঘৰটো সৰু যি কণী হ'লে একেবাৰে ইজনী আহে সিজনী আহে থপা পাতেহি গোটেই কণীখিনি ঘোলা কৰে কাজিয়া লাগি এইবাৰ আহি সিহঁতক ভাগ কৰি দিছোঁ এতিয়া যদি চবেই ভাগে লওঁ আৰু কণী চণী ঘোলাও নহয় তেতিয়া চব পোৱালি ওলাব পিছে ইয়াত দেখোন কণী দুটাহে আছে মইতো ইয়াত 6টা কণী থৈ গৈছিলোঁ 4টা কণী কি হ'ল বা অহা নাইতো খাবলৈ মানুহৰ বাহিৰেতো বেলেগ বস্তু আহি খাবহি নোৱাৰে ইমান ধুনীয়াকৈ ঘৰ চৰ বনাই দিছে আকৌ দৰ্জা চৰ্জা আছে বেলেগে বস্তু কেনেকৈ আহি খাবহি একদম এইটো মানুহেই নিছে বোৱাটোৱেই হ'ব চাগে এই বোৱাটোহে কণী খাই ভাল পায় বোৱাটোৱে নিব পাৰে এই কি হ'ব নহয় কৈ নিলে মানেও হয় একদম নুসুধা নোপোচাকৈ লৈ যায় কণীবোৰ মানে একদম সুখ শান্তি নাইকিয়া কৰি দিলে আৰু বোৱাটোৱে ইটো খায় সিটো খায় কৈ খালেও হয় গম পাওঁ বাৰু বুঢ়া বয়সত খাবলৈ মন যায় বুলি হ'লেও যে কথা কৈ খালে মানে কি হয় বাৰু বৰ ৰ'দমূৰ্তি ধৰি আহিছে ঘাই পৰিলোঁ নেকি বাৰু কণীকেইটা খোৱা কি হ'ল কি চাই আছে সেনেকে তইহে জানিবি কি হ'ল কচোন এতিয়া সেই নজনা ভাও ধৰিবলৈ আহিছে গোটেই কণীকেইটা আনি খাই পেলাবলৈ আপোনাক কোনে কৈছিলে বাৰু এটা খালেও হয় একদম গোটেইকেইটা আনি খাই পেলালেহি আহি বিদ্যা কৈছোঁ বোৱাৰী মই তোৰ ভাগৰ কণী নাই খোৱা হ'ব তেল মাৰিব নালাগে সেইটো নাখানি উমনি দি থৈ আহিছিলোহে কুকুৰাজনীয়ে ভালকৈ উমনিখিনি ধৰিবলৈকে নাপালে আপুনি বাৰু সেইকেইটা কণী আনি খাবহি লাগেনে কথাষাৰ কৈ দিলেও হয় বোলে কণী খাবলৈ মন গৈছে দোকানৰ পৰা কিনি নিদিলোহেঁতেন নহয় এই খং চং নকৰিবি বোৱাৰী গলটিছে মিষ্টেক হৈ গ'ল মই চুলি দাড়ি পকিহে মানুহটোহে বুঢ়া হৈছোঁ মনটো কিন্তু মোৰ এতিয়াও বাচ্চা হৈ আছে হয় কথা ক'বলৈ আহিছে আজি লাষ্ট কৈ দিলোঁ কিন্তু এনেকৈ কুকুৰা উমনিৰ পৰা কণী আনি নাখাবহি যিকেইটা উমনি দি থৈছে সেইকেইটা পোৱালি ওলাবলৈ দিয়ক মই ভাবিছোঁ বোলে সেই অকণমান পোৱালি ছোৱালী কেইটামান ওলালে মানে ঘৰখনৰ পইচা পাতি অকণমান কিবা কিবি মিলাব পাৰিম আৰু ল'ৰাটোৱে কিমান কষ্ট কৰিছে ঘৰখনৰ কাৰণে এই দুটকা ইফাল পৰা ওলালেও মানুহক সি এখন তত পাব নহয় এই গোটেই কণীখিনি আনি খাই পেলাইছে কণীখিনি খাই পেলালে মই উমনি ক'ৰ পৰা দিম বাৰু হ'ব নেখাওঁ দেই আজিৰ পৰা তহঁতৰ ঘৰ কণী তহঁতি মানে মোক বেয়া পাওঁ ইয়াত থাকিলে মানে কণীকেইটা খাওঁ দেখিব নোৱাৰিলি নেখাওঁ তহঁতৰ কণী তহঁতিয়ে খা নেখাওঁ আপোনাৰ সেইকাৰণে কথা ক'বলৈ বেয়া অকণমান কিবা কথাতে সৰু ল'ৰা নিচিনাকৈ ঠেহ পাতি মুখখন ফুলাই বহিয়ে দিয়া নেখাওঁ যা তহঁতৰ ঘৰ কণী ওলাই যাওঁ মই সঁচাকৈ বুঢ়াটো গ'লগৈ নেকি যাব অকণমান ঠেহ লাগি ওলাই গৈছে যাওক এনেও ঘূৰি আহিব সেইটো কাৰণে সৰু দাইহঁতে খেদিলে
খেদি কি কৰিব এনেকুৱা কামবোৰ কৰে একদম খং নুঠাকে নোৱাৰি একেবাৰে আৰু কিবা এটা কথা ক'ব লাগে আয়ো ঠেহ পাতি মুখখন ফুলাই বহি থাকিব কিমান ঠেহ ভাঙি থাকিবি বাৰু ইমানকৈ ঠেহ ভাঙি থাকিব নোৱাৰো দেই বুঢ়া হৈছে আৰু অকণমান আৰু নিজেও বুজিব লাগে উমনি দি থোৱা কণীকেইটানো আনি খাই পেলাবহি লাগেনে কিবা এটা চিন্তা কৰিহে উমনি দিছিলোঁ বোলো পোৱালি কেইটামান ওলাব ঘৰখনত সেই দুটকা পইচা আহিব ল'ৰাটো অকণমান সহায় হ'ব নহ'লে সি গোটেই ঘৰখনৰ কামবোৰ অকলে অকলে কৰি আছে মোক কম বেয়া লাগেনে তাক সেনেকৈ কাম কৰা দেখিলে মানে আৰু বুঢ়াটো অকণমানো কথা ক'লে বুজি নাপায় নিজে যিটো কৰিম বুলি ক'ব সেইটোহে কৰিব অকলে মানে আকৌ ঠেহ পাতে এইবোৰ ঠেহ চেহ ভাঙি থাকিবলৈ নাই দেই মই ইমানকৈ কৈছিলোঁ নহয় নালাগে বুলি বুঢ়াটো আমাৰ থাকিবলৈ কথা নুশুনিলি এতিয়া পাইছ থাকিবলৈ নিদিলেও আকৌ কথা এটা বেয়া হয় নহয় মানুহে ক'ব বুলিব শাহুৱেকক থাকিবলৈ নিদিলে গুচি আহিছিলে থাকক বাৰু থকাটো ডাঙৰ কথা নহয় একো ডাঙৰ কথা নহয় খালি এনেকুৱা অন্যায় কামবোৰ কৰিব নালাগে আৰু বুঢ়াটো পকতি মৰিলেও লগত যাব কি হ'লে তহঁতৰ দুজনী শিল্প কপোৰ নিচিনাকৈ ৰখি আছে যে হৈছে আমাৰ সেই বুঢ়াটোৱে আজি কি কৰিলে গম পাইছা দাদা কি কৰিলে আকৌ মায়ে গম নোপোৱাকৈ উমনি দিয়া কণী আনি খাই দিলে বুঢ়াটো 4টা নে 5টা পাইছ আৰু ৰাখিবি বুঢ়াটোক আমাৰ ঘৰত কৈছিলে মই নালাগে বুলি ৰাখিবলৈ এতিয়া মায়েহে ৰাখিছিলে হ'ব আৰু পাই থাক কালি বুঢ়াটো দোকানলৈ গৈছিলে বোলে 2 থালি চাওমিন বজাই দিছে হাতে ধৰি একদম পলকা মাৰি দিছে পেটুৱাই বোলে চাহে থাকিলো আৰু মই জানোৱে বুঢ়াটো এনেকুৱা কামবোৰ কৰিব বুলি দে খাওক দে কিমান দিনো খং কৰি থাকিবি হয় এই সৰুটো পিতেকৰ ঘৰত নিদিয়ে খাবলৈ বুঢ়াটোক এই কামবোৰ কৰাৰ কাৰণে লগত ৰাখি থৈছিলে এতিয়া বুঢ়াটো বয়স হৈ আহিছে কাম চাম কৰিব নোৱাৰা হৈছে সেইকাৰণেহে খেদি পঠিয়াই দিলে খাক দে কিমান দিনো জীয়াই থাকিব একো নকবি আৰু তহঁতি বুঢ়াটো আকৌ দুখে পাব মনটোতে এতিয়া ক'লে গ'লগৈ বাৰু অলপ থৈ যা নাচাই আগে মই গৈ থাকিবলৈ নাই দেই এতিয়া মই ভাত খাবলৈ আহিছোঁ ভাত কেইটামান খাই আকৌ দোকানলৈ যাওঁ আহিব ক'তো নাযায় ঘূৰি আহিব ইমান খাবলৈ ববলৈ পাই আছে আজাদিকে থাকিবলৈ পাই আছে ক'ত এখন ঘৰ এৰি যাব নাযায় ঘূৰি আহিব আকৌ মোক ভাত দিবি বৈ ভোক লাগিছে মোক বোলা বোলা লাহে লাহে বোলা পাৰিছানে পাৰিছোঁ অকণ লাহে খোজটো দিয়া মালতী লাহে খোজটো দিয়া পৰিলৈ ভৰি ভাগিছে আপোনাৰ ভাগিছে নেকি আয়ো মানুহটো কেনেকুৱাখন কৰি আছো যেনিবা মানুহটো ভাগৰে ভাগিছে ভাগা মোৰ ভাগা একে কথাও মালতী নোৱাৰো হৈ যাব ভাগটো বিষাই গৈছেগে গেজেক কৰি থৈছো আকৌ ভাগিলে নেকি বেছিকে দুখ পালা নেকি মালতী এইডোখৰ দাঙি নিবলৈ আকৌ মদ মাং নোৱাৰো নহয় যিয়ে শকত হৈ যা তুমি এইকেইদিন খাই থক নালাগে দাঙিবলৈ পাৰিছো বা ধৰি থাকিলে হ'ব অকণমান হাতখন বোলা লাহে লাহে ইমান বিষাইছে খোজটো এনেই কাঢ়ি দিলোগে হপায় তোমাক কৈছিলো মই বোলো লাহে লাহে খোজ চোজ কাঢ়িবাগে একদিন সেই বেড ৰেষ্ট কৰি থাকাচোন আৰু মোৰ কথা নুশুনা এতিয়া পাইছা বিষটো বেছি কৰি ললা নে বলকচোন বলক মকন মলম অকণ লগাই দিব কি আনিলিগে তই এইবিলাক মা তুমি যে কৈছিলা চাওমিন খাই নাই পোৱা বুলি লঠৰ দোকানত আজি তোমালৈ লৈ আনিছো খাবলৈ বইলা খাই চাবা মোৰ ল'ৰাটো মোক বৰ ভাল পাওঁ ন কোনে দিলে তোক পইচা চাওমিন আনিবলৈ পাপাই কিনি দি পঠিয়াইছে মায়ে বোলে চাওমিন চিনি নাপাই লৈ যা বোলে খুৱাই দিবি গৰম হৈ আছে ভিতৰত খামগে দুইটাই বহি লৈ ব'লা জীৱনত প্ৰথম দেখিছো এইবিলাক ইমান দীঘল ইমান জিলিকি আছে খাবলৈ বেলেগ ভাল হ'ব চাগে ন বেলেগ ভাল বনাই লঠু দাদাই মই ৰখিবই পোৱা নাই বল খাওঁগে বল এইকেইডাল আকৌ কেলে দিছে ধৰি খাই আকৌ সেইবোৰ কৰি থাকিব নাই পাই এনেকৈ হাতেই খাওঁ কি হয় আকৌ বিলাক লাখতি লৈ ধৰি থাকিবলৈ আছে তাকো এইডাল বাঁহৰ হপায় বাঁহে ধৰি খায় নেকি আঙুলিকেইটা থাকোঁতেই আঙুলিয়ে খা তেতিয়াহ'লে বন্ধুসকল আমাৰ মায়ে বোলে চাওমিন খাই বনায় আজি প্ৰথম খাব কেনেকুৱা পাই নাজানো কিন্তু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাই